সন্মানীয় কৰ্মচাৰীসকল, যিসকল কৰ্মচাৰী বিশেষকৈ চেঞ্চাছ 2027ত নিয়োজিত হৈ আছে, বিশেষকৈ ইন'মাৰেটৰ, ছুপাৰভাইজাৰ বা ফিল্ড ট্ৰেইনাৰ, তেওঁলোকলৈ আহিছে এটা বিশেষ গুৰুত্বপূৰ্ণ জাননী। আৰু সেই জাননীখনত বিশেষকৈ তেওঁলোকে নিজৰ কৰ্তব্যত ৰত যিখিনি ঠাই আছে, বিশেষকৈ স্কুল বা অফিচ, তালৈ যাব লাগিব নে নাই, নে অকল চেঞ্চাছ ডিউটিতে থাকিব লাগিব, সেই সম্পৰ্কে লিখা আছে। তো এই বিষয়ে আপোনালোকক সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই ল'ব প্ৰথমতে। তো এই নটিচখন মই অসমীয়াতে কৈ দিছোঁ, আপোনালোকে শুনিব। ইয়াৰ দ্বাৰা নিম্ন স্বাক্ষৰকাৰীৰ দৃষ্টিগোচৰ হৈছে যে আগন্তুক জনগণনা কাৰ্যত গণনাকাৰী বা ইনোমাৰেটৰ্ছ, পৰ্যবেক্ষক বা ছুপাৰভাইজাৰ্ছ আৰু ক্ষেত্ৰ প্ৰশিক্ষক ফিল্ড ট্ৰেইনাৰ্ছ হিচাপে নিয়োজিত কিছুমান বিষয়ে তেওঁলোকৰ নিজ নিজ মূল বিভাগ, কাৰ্যালয়, বিদ্যালয় নিয়মীয়া চৰকাৰী কৰ্তব্য পালন কৰা নাই। ইয়াৰে স্পষ্ট কৰা হৈছে যে এইটো তিনিচুকীয়া জিলাৰ কাৰণে দিছে, যদিও অন্যান্য জিলাতো দিব পাৰে। জনগণনা কাৰ্য 16/8/2026 তাৰিখৰ পৰা আৰম্ভ কৰাৰ কথা আছে। তথাপিও জনগণনা কাৰ্যত নিয়োজিত, জনগণনা মানে চেঞ্চাছ, নিয়োজিত বিষয়াসকলে তেওঁলোকৰ নিজ নিজ মূল বিভাগ, কাৰ্যালয়, বিদ্যালয়ৰ দায়িত্ব পালন কৰি যাব লাগিব। কেৱল জনগণনা সম্পৰ্কীয় কাৰ্যৰ বাবে নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত সময় আৰু ঘণ্টাৰ সময়ছোৱাতহে তেওঁলোকে জনগণনা কাৰ্যত নিয়োজিত থাকিব। জনগণনা কাৰ্যত নিয়োজিত হোৱা মানে নিয়মীয়া চৰকাৰী কৰ্তব্যৰ পৰা সম্পূৰ্ণ সময়ৰ ৰেহাই নহয়। তো এই কথাটো কৰ্মচাৰীসকলে মনত ৰাখিব। সেই অনুসৰি জনগণনা কাৰ্য, বিশেষকৈ চেঞ্চাছৰ লগত নিয়োজিত সকলো বিষয়াই জনগণনা কাৰ্যৰ সৈতে জড়িত প্ৰতিদিনে সম্পন্ন কৰা কামৰ সংক্ষিপ্ত প্ৰতিবেদন তেওঁলোকৰ নিজ নিজ বিভাগ, কাৰ্যালয়, প্ৰতিষ্ঠানৰ মুৰব্বীৰ ওচৰত নিয়মীয়াকৈ দাখিল কৰিব লাগিব। বিভাগ, কাৰ্যালয়, প্ৰতিষ্ঠানৰ মুৰব্বীসকলে জনগণনা কাৰ্যত নিয়োজিত বিষয়াসকলৰ উপস্থিতি আৰু কৰ্মদক্ষতা কাৰ্য সম্পাদন নিৰীক্ষণ কৰিব আৰু তাৰ যথাযথ অভিলেখ সংৰক্ষণ কৰিব। প্ৰয়োজনীয় বুলি বিবেচনা কৰিলে তেওঁলোকে এই বিষয়াসকলৰ পৰা লাভ কৰা দৈনিক প্ৰতিবেদনসমূহ পৰীক্ষা আৰু পৰ্যালোচনাৰ বাবে নিম্ন স্বাক্ষৰকাৰীৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰে। সকলো বিভাগ, কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ মুৰব্বী আৰু জনগণনা কাৰ্যত নিয়োজিত বিষয়াসকলক এই আদেশ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কোনো ধৰণৰ গাফিলতি বা আদেশ অমান্য কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। তো এই নটিচখন যদিও জিলা আয়ুক্ত আৰু মুখ্য জনগণনা বিষয়া তিনিচুকীয়াৰ ফালৰ পৰা ওলাইছে, গতিকে কৰ্মচাৰীসকলে এই ক্ষেত্ৰত আচলতে সাৱধান হৈ থাকিব লাগিব যে তেওঁলোকে আচলতে নিজৰ কৰ্তব্য পালন কৰি এটা নিৰ্দিষ্ট ঘণ্টাৰ পিছতহে তেওঁলোকে চেঞ্চাছৰ কামত যাব লাগিব বুলি ইয়াত কোৱা হৈছে। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ এখন জাননী। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।